বংশৰ খ্যাতিবন্ত যোদ্ধা কত না ভাগ্য বলে জন্মিলো আহি মই স্নেহশীলা মাতৃ মোৰ কৌশল্যাৰ দৰে চিৰপূজ্য পিতৃ মোৰ ৰজা দশৰথ লক্ষ্মণ ভৰত শত্ৰুঘ্ন মোৰ একেটি কায়া জানকী জাগন স্বপন নিদ্ৰাৱস্থা সমস্ত প্ৰাণীৰে মনত থাকে হৃদয়ত থাকে সেয়েহে মই ঈশ্বৰৰ প্ৰতিবিম্ব ভাতৃখনৰ সমস্ত মন আমাতেই অভিন্ন হেতু স্নেহ বন্ধনেৰে আছো আৰু তুমিও আহি ৰাজ কাৰিকৰলৈ ৰামৰ সৌভাগ্যত দুখান চৰণ সেৱাৰ অবিহনে নিবিচাৰো অন্য একো প্ৰাণান্তৰে মই আৰ্হিক কৰিব প্ৰদান চিৰদিন চিৰকাল তজুৰ চৰণ কমল সৌজিন ৰাখিব যুগ যুগান্তৰ নকৰিবা তাক তুমি অনপ সংশয় শিক্ষক বংশৰ যেউতি তুমি পুলকিত বদন তোমাৰ দেখিলেই সিয়া মোৰ হাত পৰি যায় নন্দন কানন হতে অযোধ্যাৰ তপোবন উদ্ভাসিত হৈ পৰে তোমাৰ আগমনে পিতৃ নহয় জানকী ই অতি সত্য চিৰ সত্য কথাইটো দশৰথী ৰামৰ আপুনি একমাত্ৰ ঈশ্বৰ জানকী আৰ্যপুত্ৰ স্নেহৰ ভাতৃগণৰ সমে কত না জপিল শ্লোক গৰুৰ গৃহে তাৰ পৰা আহি ঋষিগণৰ কল্যাণাৰ্থে তথা জগতত শান্তি স্থাপনৰ বাবে অধীৰ ৰাক্ষসী তাৰকাক পুত্ৰগণৰ বাবে তাৰ পৰা আহি মিথিলা ৰাজ্যৰ স্বয়ংবৰত শূন্য কৰি হৰধনু লভিল স্নেহ ৰতন মোৰ দেৱী জানকী তথাপিতো যেন স্নেহৰ কৃষ্ণ মোৰ অতি অদূৰত এতিয়াও যেন শেষ হোৱা নাই মোৰ কৰ্তব্য জীৱনৰ প্ৰিয়তম নালাগে শুনাব ৰহস্য জীৱনৰ নিবিচাৰো অভিলাষিত হ'বলৈ মই আপোনাৰ কাষত তেনেহলে ব'লা জানকী যাওঁ আমি অন্তেশপুৰলৈ তাতে ক্ষণেকে জিৰণি লৈ ৰচিম জীৱনৰ সপোন অতি সংৰূপলৈ ব'লা দেৱী
হে হরিণীর বন্ধু ভব ভয়হারী কদাচিত নকরিব ত্যাগে দিন দুঃখিত এক চিত্তে সেৱা কৰি বুজি আছো নিতে নিতে তোমাৰ দুখানি চৰণ কত মহা আন্ধাৰৰ পৰা মহান সৃষ্টিৰ পাতনি মেলি লৈ যোৱা তুমিয়ে মায়াৰ মাজেৰে অন্ধ পংগু ৰোগী মুখপতি জনক পাহাড়ের পৰা প্ৰদানী তোমাৰ চলা ভগতি হে প্ৰভু পুনৰবাৰ তোমাৰ শৰণত প্ৰণিপতি যাওঁ মই আশ্ৰমৰ দিশে সন্তেক জিৰণি লওঁগৈ নিৰপেক্ষ মধুর মৃদঙ্গ ধরে বিদ্যা ধরে বাজনা বজায় গন্ধর্ব গণে হরিণিত গীত তুলিয়া উড়ায় আমারে জয় গান গাই আর কি করিছে প্রদানে স্বর্গ হন্তে ভাই দাদা স্নেহর দাদা শ্রীরাম কীর্তি কইছে আছে চৌদিকে ব্যাপী আনন্দতে পার ভঙা উল্লাহে মন মস্তিষ্ক তাজি তুলিছে কলকল দাদা ভাইগত দাদা এও যে আমারে মহান ভাগ্য হয় দাদা পশ্চাৎ একটির পরে ভাই স্নান দান তর্পণ করে ভাগীরথীকে ভাই কত কাল পর পেল দেবরকে মহাযত হয় ভাই কিন্তু দাদা ভাই ও অকস্মাতে আহি অকৃষ্ণ দানবে আক্রমণ করতে আমার ভাই দাদা দাদার বুদ্ধির মনের রক্ষা করবে না সেই দিনের কথাই মুখ পারে পারে ফিরে করে আলোড়িত
সারি ভাতৃ আমি, দাদা সারি ভাতৃ আমি, এটি প্রাণে আশুবান আহে যদি আমার মাজত ভেদাভেদ কৰিবলৈ বিচাৰ, সন্মুখতে দিম তাকে যোগ্য প্ৰত্যুত্তৰ। নিশ্চয় দাদা, ঠিকেই কৈছা দাদা। মদ মঙ্গল করে উদ্ধলিত করি প্রাণ শির করি তাক মুহূর্ততে দাঁড়া। অযোধ্যার আকাশত আমি সারি ভাই একো মাথো প্রেম সিদ্ধ থাকিবলৈ চিলিকি প্রাণ প্ৰণে কৰিম যত্ন। মহা গুণৱন্ত দাদা ৰামৰ অনুযায়ী দাদাৰ পথকে অনুকৰণ কৰি থাকিম চিৰদিন। হয় ভাই, দাদা একলা দোকলা কৰি একেলগে ডাঙৰ কৰো, মাতৃৰ বকুৰ অমৃত পান কৰি। নিশ্চয় দাদা, ককৈলা কৈকেয়ী পবিত্ৰ মামে কোনোদিনে অনা নাই আমাৰ মাজত স্নেহৰ বিভেদ। ধৰ্মক মাত্ৰ ৰতি কৰাই সৰ্বক্ষণ কেৱল ভকতিৰ শিক্ষাৰে ডাঙৰ দীঘল কৰিলে আমাক। দাদা মোৰ প্ৰাণ, জীৱনৰ সৰ্বোচ্চ নোৱাৰিম হয়তো কোনোদিন ত্যাগিব দাদা। দাদাৰ আজ্ঞাবাহী হৈ পাৰ কৰি চিৰদিন চিৰকাল মই শততাত পৃষ্ঠভংগ নিদিম কদাপি। অ দাদা, শততাত পৃষ্ঠভংগ নিদিম কদাপি। জানো দাদা, জানো লক্ষ্মণ, দাদা, ভাইহঁত দাদা, ভাইহঁত দাদা, ভাইহঁত দাদা, ভাইহঁত দাদা, তোমার করে ভাতৃপ্রেম যেদিকে অক মাথো বিশ্ব প্রেমলৈ। লক্ষ্মণ, দাদা, কালিলৈ প্ৰাতঃতে শত্ৰুঘ্ন আৰু মই যাম মাতুলৰ দিশে। মাথো দাদা ৰামৰ সহায় হৈ থাকিব এইকেইটা দিন তুমি সাৰথীৰ দৰে। দাদা, পিতাৰ বয়সৰ জোখাৰে শক্তি সামৰ্থ্য আহিছে কৰি, দাদা, গতিকে মঞ্চীগণৰ সমে ভাগ ল'বা তুমি ৰাজক্ষেত্ৰৰ মাজত। দাদা, তেন্তে বলা ভাইহঁত, দাদা, আজিলৈ বাৰ্তালাপ ইমানতে সমাপ্ত কৰি যাওঁ বলা আমি আপোন পক্ষে। বলা দাদা, সময় গৈছে বহু বাগৰি। বলা দাদা। হরে রবে গুণৱন্ত শ্ৰেষ্ঠ মহাৰাজলৈ সেইদিন ধৰি ভজনী দুখানি চৰণ প্ৰতি কৰা নাই অলপ স্নেহ মমতাৰ। এই কৰিলে জীৱন জানিহাৰ নজনে সেইদিন ধৰি ত্যাগেৰ টেকনি ৰাজ্য, সেইদিন ধৰি প্ৰাণ ভৰি শুশ্ৰূষা কৰিছো এই মহাৰাজলৈ। তাতে আহি বাল্য প্ৰকৃণা আৰু ভগিনী সুমিত্ৰাই স্নেহৰ বন্যাধাৰী প্ৰাণটো মোৰ অশেষ অভাগিনী কৰালে কি মোকে। চাৰি পুত্ৰ আমাৰ ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্নও যেন আছে একেটি বান্ধৱীৰ বান্ধ খাই। স্নেহৰ ৰাম ভৰততকৈও অধিক স্নেহৰ। নিজ হাতে নকৰা জলপান কোনোদিনা, সেইদিনা কোনো কাৰণত সেইবোৰ নাচাবি কাকো। ঈশ্বৰক প্ৰাৰ্থিছো প্ৰাৰ্থনা চিৰদিন
দেখিয়া স্বর্গর পারিজাত করিছে চারিদিকর মহা মহা রাজন্য বর্গই তাক সত্য স্বীকার করি এই রাজ্যর পূর্ণতা প্রাপ্তি ঘটাইছে। যাও নতুন বলন আপন কার্যময় অগ্রহ জয় মহারাজ অযোধ্যা রাজনার জয় জয় হরি পুত্র হুকে যে হই রামকে বুঝাইব অন্ধকার পুত্র হুকে তুরু প্রাণ যাইব অন্ধকার পুত্র হুকে তুরু প্রাণ যাইব অন্ধকার পুত্র হুকে তুরু প্রাণ যাইব স্বপ্ন ভঙ্গ করিব খুঁজিছে অযোধ্যা পুত্র বধূ বাচ্চা রথী মহারথী সকলে সম্পূর্ণ রাজ্য সেই জন্য সুপ্ত লাগি বিভক্ত হয়ে পড়িল মহারাজ জগৎপুত্র মন্দিরে লইয়া না মন্দির এই তথ্য লই ভালো মহারাজ অতি কুন্তর মাঝারি সকলকে এই তথ্য মহারাজ পিতা মহারাজ কি আপনি আমার কথা এলো সময়ে রাজসভায় মন্ত্রীবর বিধাতা মহামন্ত্রীবর বিধাতা আপনি কি বিধাতার কথা কইছে মহারাজ আপনি করবত ভয় খেলা নাকি কিন্তু বিধাতা একই বলে কি স্বপ্ন বিবেকিকার ভয়ঙ্কর স্বপ্ন করিল কোন মন্ত্রী বল মূল প্রাণৰ ভাৰত শত্ৰু ভাৰত শত্ৰু কৈছে মাতুলৰ গৃহে পিতা থাকোতে লক্ষ্মণ থাকোতে তোমাৰ জ্যেষ্ঠ শ্ৰীৰাম নেদেখো কোনো চিন্তাৰ কাৰণ অযোধ্যা ৰাখিব নেকি বাৰু কাল ধুমুবা অযোধ্যা ৰাখিব নেকি বাৰু কাল ধুমুবা অযোধ্যা নগৰী মোৰ দেৱ ভৱনে বিখ্যাত তল তল লগাই যদি বিধাতাৰ খাপে অরিঞ্জন করিব মহারাজ বলুক আপনি কত বিশ্বাস করত কই নালাগে মহামন্ত্রী মই এতিয়াও ইমান দুর্বল হোৱা নাই মহামন্ত্রী স্বপ্নৰ কথা স্বপ্ন হইল আয়ু ক্ষয় করে মিত্রাবস্থাত পড়িল পিতা মহামন্ত্রী মহারাজ এমন সময়তে যদি রাজ্যৰ ৰাজপাট জ্যেষ্ঠ পুত্ৰৰ হাতত কৰোৱাৰ পথ কেনে হ'ব পাৰে ইও এক উচিত চিন্তাই ৰাজ্যৰ উত্তৰাধিকাৰী সদাই জ্যেষ্ঠজনকে নিৰ্বাচন কৰিব লাগে তদুপৰি জ্যেষ্ঠ পুত্ৰ ৰাম আপোনাৰ অতিথিৰ মতে স্বৰ্ণধৰি কৰিছো কাকতি নহ'ব তেনে কথাই অবোধ ৰাম পিতা যোগ্যময় নহৈ ৰাজসিংহাসনৰ জ্যেষ্ঠ দাদামুৰ শ্ৰীৰাম থাকে যদি অধিকতৰ ৰাজসিংহাসনে বহি নয়ন পৰিচম প্ৰতিদিনে হেঁপাহ পলোৱাই
যোগ্যজনে যোগ্য স্থান অলংকৃত কৰাটো বিচাৰে সদায় লাভ কৰে। মহাৰাজৰ জয় হওক। মহাৰাজ, সিংহদ্বাৰত হৰিশ মানে বশিষ্ঠ মহামুনি ৰৈ আছে আপোনাৰ সাক্ষাতৰ বাবে। মহামুনি বশিষ্ঠ সুস্বাগতে যোৱা যথাবিহিত মান্য সহকাৰে লৈ অনা মুনিবৰক এই তথ্য লৈ ভাল মহাৰাজ। দেখিলা সকলোৱে যথা সময়ত আহি পালে মুনিবৰ আমাৰ সমীপে। আহক 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 মুনিবৰ, আহক আহক মুনিবৰ, আহক আহক মুনিবৰ, আহক। মুনিবৰ, আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। মহাৰাজ সমন্বিতে সকলোৰে মংগল। মুনিবৰ, মহাৰাজ, মুনিবৰ, আজি সকলোকে ইমান উৎফুল্লিত দেখি ভাৱ হয় আছে কিবা সুসংবাদ ৰাজ্যৰ ভিতৰে। মুনিবৰ, মহাৰাজ, আপোনাৰ চৰম কমলৰ বিষয়ে অসাৰে অযোধ্যা ৰাজ্যত মহাৰাজ, ভাবিছিলো ক্ষণেকে আপোনাৰ কথা অলপাতকে। মনিবৰ, বয়সে আৱৰিছে মোক সময়ৰ জোখাৰে। ভাবিছো ৰামৰ হাতে সিংহাসন কৰোঁ। ই অতি সৌভাগ্যৰ কথা মহাৰাজ। ৰাম ৰজা হলে সমগ্ৰ অযোধ্যা ইয়াতকৈ অতি চলিব, কাৰো বাধা নহব। ৰাম অযোধ্যাৰ ৰজা হোৱাটো সমস্তজনে বিচাৰে ৰাজা। আপুনিও বাছা চিনিছো বহু আগতে তোমাক মই। যোগ্য তুমি গুৰুদেৱ, তাকে থাকি দাদাৰ সকলো কাৰ্যতে সহায়। মহারাজ মহারাজ মহামী বশিষ্ঠ সন্মুখতেই অভিষেকৰ দিন বাৰ সকলোতে অগ্নিৰ উত্তম কথা ব্যক্ত কৰিলা মহামন্ত্ৰী। মনিবৰ, আপুনি দিন বাৰ ধাৰ্য কৰি কওক সকলো। নিশ্চয় নিশ্চয়। গুৰুদেৱ গুৰুদেৱ অধিক পৰীক্ষণ আৰু ৰাজ্যৰ সমৰ্পণ দুয়োটা পৃথক পৃথকে গৌৰৱ কৰা সুদিনৰ সুখমে অযোধ্যাবাসীলৈ নবায়নক আনন্দৰ জোৱাৰ। মনিবৰ, ফাগুন মাহৰ শেষত হয় চ'ত মাহৰ চত মাহৰ ফলে ফুলে সুশোভিত হয় ছয় হয় মনিবৰ। এই এই মাহৰ এই মাহৰ পূৰ্ণিমা তিথি ৰাজ্যভাৰ সমৰ্পিত ৰামৰ হাতত হব অতি বিকশিত। ধন্য ধন্য মুনিবৰ, ধন্য মহামন্ত্ৰী। চত মাহৰ পূৰ্ণিমা তিথি, চত মাহৰ পূৰ্ণিমা তিথিত ৰামৰ অভিষেকৰ দিন কৰিলো ঘোষণা। দূতৰ মুখেৰে সকলোৰে মাজত কৰা প্ৰচাৰ। ভাল মহাৰাজ। আৰু শুনক মনিবৰ, অভিভাষৰ কিয় হয় এই পত্ৰতে মই কৰিলো উল্লেখ। ভাল মনিবৰ। গুৰুদেৱ বাছা আশীৰ্বাদ কৰিব সদায়, পাওঁ যেন আপোনাৰ সহায় সাৰথি। গুৰুদেৱ আপুনি আমাৰ উচ্চ চিৰদিন। স্নেহৰ পুত্ৰগণ, পিতা পুত্ৰগণ, পিতা পুত্ৰগণ, পিতা পুত্ৰগণ। পিতা অনন্ত শত্ৰুঘ্নৰ সমন্বিতে তহঁতক কোনো দিন চোৱা নাই মই বিভেদৰ দৃষ্টিৰে। আৰু তহঁতেও বাচাহ, তহঁতেও কোনোদিন নহবি বিভেদ। নিশ্চয় পিতা। বাচাহ, বাচাহ।
তোমার গোয়া আমি রাস্তায় বলে নে কি কর জ্যেষ্ঠ পুত্ৰ ৰাজ অভিষেক আয়োজন কৰি সকলোৱে সাদলৈ নিমন্ত্ৰণ কৰিছে ৰাজসভা সকলোৰে লগত শাৰী পাতি বহিব পৰাকৈ আমাৰ গৰাকীয়ে হাতত গৈ বহু প্ৰসাধন আনিছে মই বোলো যা সুযোগ আহোঁতে লৈ লওঁ ময়ো ক'লো হাততে ইমান নাই ঘোঁৰা কালত ঘোঁৰা ঘা কাটোতে কঁকাল গৈছে ইমান মধুৰীয়া হ'ল একেটা অভিষেকতে হাততে বোলো খৰচ নকৰিবি যিকেইটা আছে তাকে আপুনি টুকাৰি কৰি পিন্ধিবি জ্যেষ্ঠ পুত্ৰ অভিষেক সৰ্বদাই আনন্দ কৰিছে আমি যেনিবা ডাঙৰলা হৈ ৰেহাই পাইছো মহাৰাজে সকলোকে দান দক্ষিণা কৰিব কৰিব তোমাৰ পিছে খাওঁ খাওঁ বাতৰিয়াই সময়ৰ দেখে দান গ্ৰহণ কৰি পূজালৈ এৰি দিবা অধিবাসৰ দিনা ঋষি মুনিগণে একেলগে বহি অধিবাসৰ মন্ত্ৰ যে পাঠ কৰিব সেই দৃশ্যটো নয়ন হৈ চাবলৈ মোৰ মনটো বৰ আকুলিত হৈ আছে কৰিবলৈ সকলোৱে প্ৰস্তুত কৰি ৰাখিছে আৰু প্ৰস্তুত হৈ থাকিব লাগিব যদি শুভ কাৰ্য কোনোবাই ঘটাই বিহিন এই আনন্দ সাগৰৰ মাজতো আমি কিন্তু সকলো বিষয়ৰ প্ৰতি নজৰ দিব লাগে বাৰু এতিয়া যাওঁ ব'লা মহাৰাজৰ কাষে গৈ কৰোগৈ
মালাৰিপ্তি বিভোৰ ত্ৰাহি মধুসূদন কিন্তু মই সত্যই ডাকি হৈ আহিলো এই অযোধ্যা নগৰে কেকয়নিপতি কেকয়নিপতি আপুনি মোক কিহৰ ৰং চাবলৈ ৰাজকন্যা কৈতেই ডাকি কৰি পঠালে কৌশল্যাৰ পুত্ৰ ৰজা হ'ব জাকে জাকে কুশলৰ পৰা মন্ত্ৰী ৰজা প্ৰজা সকলোৱে আহি ইতিমধ্যে আনন্দৰ ভাগ ললেই সীতা হ'ব ৰাজৰাণী কৌশল্যা সুমিত্ৰা সকলোৱে মান্য সহকাৰে আসনৰ ভাগ পাব আৰু তুমি চিৰদিন পুত্ৰৰ সৈতে চকুলো টুকি টুকি ভোজন কৰিব লাগিব মই কিন্তু এই দৃশ্য চাই থাকিব নোৱাৰিম দেই নোৱাৰিম জয় শ্ৰী ৰামচন্দ্ৰ জয় শ্ৰী ৰামচন্দ্ৰ জয় শ্ৰী ৰামচন্দ্ৰ প্ৰলয় আহিছে তুমি আৰু বেছিদিন ভোগ কৰিবলৈ নোপোৱা নোপোৱা কোনো নাই বোধ হয় নিজৰ কাৰণত আনন্দত মগন হৈ আছে যাওঁ তালৈকে গৈ অলপ গীত উপদেশ দি আহোগৈ কি জানে হৰিণী নয়ন জুৰি মেল খায়ে গোটেইখন ঢাকে ঢোলে ৰজনজনাই আছে কেওফালে অযোধ্যা নগৰীত আমাৰ আকৌ এইগৰাকীয়ে দিনতে বৰ দুৱাৰ মাৰি শুই আছে নহ'লে নাচালছে বোলো ভৰতৰ মাক নহ'লে তোমাৰ সকলো শেষ হ'ব মহাথন্ত কৈছে মহাথন্ত হৈছে মই তোমাৰ মুখলৈকে চাব পৰা নাই মোৰ বৰ দুখ লাগিছে তোমাৰ দুখৰ দিনৰ অভিযোচনা পৰ্ব আৰম্ভ কিয়তে মহাৰাজে মোক তোমাৰ দাসী কৰি পঠালে এতিয়া মোৰ কি হ'ব তোমাৰ পুত্ৰ ভৰত আচল কথাটো কোৱা ভাঙি পাতি ৰামৰ অভিভাৱকৰ
ৰাম ৰজা হলে তুমি সকলোৰে অপাত্ৰ হবা সকলোৱে তোমাক দাসী কৰিব জ্ঞান মন্থৰা তেনে ভাব তুমি নানিবা মনতে কোনে তোমাৰ মন মস্তিষ্ক কাঢ়ি এনে ধাৰণা দিলে কি আনি ৰাম ৰজা হ'ব এই মইনাতে অতি গৌৰৱৰ কথা মন্থৰা এই স্নেহৰ হাৰ উপহাৰ স্বৰূপে প্ৰদান কৰিছো তোমাক মাত্ৰ ৰাম পুত্ৰৰ মংগল কামনা কৰি আশীৰ্বাদ কৰিবা তাকে আৰু শুনা তোমাৰ বাবে কাৰিকৰ কক্ষতে পাত্ৰ সাঁচি মই ৰাখিছো যতনাই আচল ভৰাই লোৱাটো তুমি নালাগে তোৰ হাৰ ই লক্ষ্মীয়ে জানিলো বিপদ কালত তোৰ বুদ্ধি ভ্ৰষ্ট হ'ল দশৰথ ৰজাই নামক সিংহাসন দি কাষত পিতাক বহুৱাব তোৰ পুত্ৰ ভৰত আৰু মাণ্ডৱীয়ে ৰাম সীতাৰ অভৰণ পঠালিব কৌশল্যা মহাদয় তাত ৰাণী হৈ তোক পাও মছলা কৰা দশৰথ তই সেই সাগৰৰ এৰাপুতি হৈ শুকাই মৰিবি কৌশল্যা গংগাৰ দৰে ধীৰে বব তই কোন ৰামক ৰাজ্য দিয়াত বাধা প্ৰদান কৰ নহ'লে অচিৰেই মৰিবি নহ'লে অচিৰেই মৰিবি ইমান দাৰুণ বচন তই মোৰ দাঠি হৈ ইমান নিৰামী কেনেকৈ ধৰিছ আঁতৰি যা মন্থৰা আঁতৰি যা মন্থৰা কোনোদিনে ৰামে মোক নকৰে অশ্ৰদ্ধা মাতৃ ভয় শ্ৰেষ্ঠ জ্ঞানী কৰি মোকে তেনে ৰামক তই নকৰিবি ইমান তিৰস্কাৰ দাঠি তই পিতৃ বাক্য পাৰি আহিছিলি মোৰ সন্তে গুণৰ সাগৰ ৰামৰ অমংগল চিন্তা কৰি কালত ক্ষয়টো নানিবি মনত ভৰততকৈও ৰামতহে দেখা তোমাৰ জ্ঞান বুদ্ধি এৰাই গলি কেতিয়াবাৰে ৰাম ৰজা হৈ বংশানুক্ৰমে পাছে তাৰ পুত্ৰ হ'ব ভৰত সদায় ভৰত হৈয়ে হ'ব ক'ত শুনিছা ভায়েকক ৰাজপথ সাঁচি দিয়াৰ কথা বুদ্ধি হেৰুৱা তিৰোতাই আনৰ হিত কথা নুশুনে ই শাস্ত্ৰৰ বচন তই বুদ্ধিভ্ৰষ্ট অৱশ্যে কিন্তু এই ৰূপ নহয় ৰাম ৰজা হলে ঘৰত তুমি বনে যাব লাগিব আৰু মই দাসী এই কৃষ্ণ পুনৰ কেকৈৰ ৰাজ্যলৈ উভতনি যাত্ৰা কৰিব লাগিব সেয়ে কৈছো কৈছিলানি মোৰ কথা এবাৰলৈ হ'লেও শুনা কৈছিলানি মোৰ কথা এবাৰলৈ হ'লেও শুনা মই এতিয়া বুজিলো মন্থৰা কিন্তু মন্থৰা কিন্তু কি কৈছে কামত কৰিম কেনেকৈ না
দেৱাপুৰণ জিনি অহাৰ পিছত তোমাৰ শুশ্ৰূষাত যে দুটি বৰ দিম বুলিছিল। কৈকেয়ীৰাণী, দেৱাপুৰণ জিনি অহাৰ পিছত তোমাৰ শুশ্ৰূষাত যে দুটি বৰ দিম বুলিছিল। মনত পৰিল। স্মৰণ কৰি সেই কথা সুবিধা লোৱা এই সময়ত মাদাৱে দুইবৰ ৰজাৰ কাষত সৈত খুৱাই ৰজা দুইবৰলৈ একবৰে ৰামৰ 14 বছৰ বনবাস, অন্যবৰে ভৰতৰ ৰাজপাট। তেতিয়া তুমি হবা পাটৰাণী আৰু মই ক্ষমতাই নতৰাই কৈকেয়ীৰাণী, ক্ষমতাই নতৰাই। সাহস বান্ধিবকে সাগৰৰ তৰংগৰ লগত সাঁতুৰিব লাগিব। ঘৰত ভাও ধৰি কান্দি কান্দি থাকিলে পৰি আহিব যেতিয়া ৰজা দশৰথ, তেতিয়াই আচল কৰ্মত হবা উপস্থিত। মই এতিয়া আহিলোহে। বুকুত সাহস বান্ধা, মন মস্তিষ্ক দৃঢ় কৰা, বিজয় পামিলোৱা। মই এতিয়া আহিলোহে। ইৰামে যেতিয়া দোহাত পাতিব গম নখোজে, তাকে মই মোৰ কোলাতে বহুৱাই অন্ন কৰাও সকলে। নহয় কৈকেয়ী, তই আজি পাপিষ্ঠি হৈ মহিলা ভাবি প্ৰদৰ্শিত কৰি এই কৰ্ম তই কৰি
কৰিছে একে আদৰত হৈ দোকানত পক্ষী আছে পাতা ধৰি অন্দিকে ঘুমালিতো এই কারিগরি কিবা যেন ঘোর অমঙ্গলের চিহ্ন নহইতোৱে যা 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 ফের অসীম পক্ষী নত ততালিকে আমি ভঙ্গুর বন বহিম প্রান্তর এই মুহূর্তে সাবধান মহারাজ, সাবধান, সাবধান, সাবধান। সাবধান কৰি গৈছে সামান্য পক্ষী নাই 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 এই চলনা মাথো দেবতার আহা 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 পক্ষী ঘুরে আগে দিয়া কি তোমার প্রকৃত পরিচয় আহা আহা পক্ষী ঘুরে আগে দিয়া কি তোমার প্রকৃত পরিচয় রানী কি হয়েছে তোমার রামক রাজপাট প্রদানীন মেধির মতে আজি অধিবাকন স্থলীতে নেদেখি পালকি এঠাই কোৱা কোৱা ৰাণী কি হৈছে নিমাত কিয় সকলোতকৈ স্নেহশীলা সুন্দৰী তুমি মোৰ স্নেহৰ ৰতন কোৱা কি হৈছে তোমাৰ কিয় কিয় এনেদৰে মহাদেৱে চকু হৰণ কৰিছাই বখুৰ পাৰি পক্ষে ওঠাবোৰ স্নেহৰ ৰাণী আনন্দ কৰি পিন্ধি লৈ সুবৰ্ণ ৰত্ন ভাগ লোৱা আনন্দ ক্ষণ ওঠা ওঠা ৰাণী এবাৰ মাতা মোক মহাৰাজ বুলি নালাগে নালাগে ঘূৰাব মোক চলাহি কথাৰে ৰাণী তাৰ আগতে কওক মোৰ তৃপ্ততা কৰিম বুলি পূৰণ কোৱা কোৱা কিবা আছে সকলো বিনা দ্বিধাবোধে মই কৰিম তিনি সত্য কৰি যদি কোৱা সঁচাই কম সকলো সত্য 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 তিনি সত্যময় কৰিলো শুনা শুনা স্বামী অযোধ্যাৰ ৰাজন কোৱা ৰাণী চন্দ্ৰ সূৰ্য বায়ু বসুমতী সকলোকে আজি আছে সাক্ষী কৰি সাক্ষী হৈ সত্যৰ কাৰণে কিয় দিছিলে প্ৰাণ সেই কথা জানে সকলোৱে প্ৰাণ লাগিছে লাগে লাগে মুক্তি পূৰ্বৰ লুটি বৰ এই সময়ত পূৰ্বৰ লোকে বৰ লুটি দি মুক্তি বিতৰ্ক কৰোঁ একেবাৰে এদিবৰে কি ৰাণী একেবাৰে এদিবৰে কি ৰাণী একেবাৰে এদিবৰে কি ৰাণী ৰাজ্যভাৰ দিব লাগে মোৰ পুত্ৰ ভৰতকে আমি আনকিবাৰে আনকিবাৰে কি আনকিবাৰে আনকিবাৰে কি 14 বছৰ 14 বছৰ 14 বছৰ 14 বছৰ কি ৰাণী মনোবাদ দিব লাগে জানো নাজানো নুবুজো মই এই ঘৰৰ মতে অন্য উপহাৰ দিয়া উপহাৰ দিয়া তই কল্পিনাকিনী বুলি যদি আগতেই জানিলোহেঁতেন তই ললোহেঁতেন প্ৰাণ এতিয়া তোক স্নেহ কৰি মহা সংকটত পৰিলো আচাৰাম কিনো বিধি মোৰ আজি পূজা পথৰ আহুতিৰ আগতেই আপুনি হাতত সত্য অঞ্চলত স্বামী কখনই পাতি কি হ'ল আপোনাৰ বনবাস নহয় নহয় স্বামী ই অসম্ভৱ পিতাৰ মাতা ক'ত কওক স্বামী পিতাৰ মাতা ক'ত এয়াই সত্য জানকী পিতাই দিয়া বৰৰ বাবেই মই বনলৈ যাব লাগে ভৰত ৰাজ্যৰ ৰজা হ'ব ই জানো সম্ভৱ
সুন্দৰ সাজপাৰ পিন্ধি ৰৈ আছো মই আপোনাৰ কাষত বহিবৰ বাবে। মাতৃগণে ধূপ দীপ চন্দনেৰে বোলাবলৈ আপোনাৰ কপাল ৰৈ আছে বাটচৰাৰ মুখে। বলক বলক নাথ, বলক আমি তালৈ যাওঁ। জানকী, মইতো তালৈকে যাম বুলি আহিছিলো, কিন্তু তাৰ আগে তোমাৰ পৰা মাগিছো মেৰাণী, মোৰ সৰ্বদুখ মৰিখন কৰি মাতৃগণৰ সঙ্গে থাকিব মাথোন 14 বছৰ। তুমি আনন্দ মনেৰে বিদায় দিয়া, মোক আনন্দ মনেৰে বিদায় দিয়া। কি শেষ হলে বনবা কোনো আহিন মূৰতি তোমাৰ কাষত মই আহিলো দেৱী, মই আহিলো দেৱী, মই আহিলো দেৱী। মহারাজ নাই, রাজপুত্র নাই, বধূ নাই, ইমান সময়েও সভার মধ্য কিয়ত যাই পাৰ হৈ যোৱা সম্ভাষণেৰে মাতি আনা মান্য মন্তৰাজনক। আহিছে গুৰুদেৱ, আহিছে, সকলো আহিছে। সকলোৱে আনন্দ কৰা আজি ৰাজপুত্ৰৰ ৰাজ অভিষেক। আনন্দত সকলো আত্মহাৰা হৈ যোৱা। সুবৰ্ণলতা উঠি আহি আছে ৰাম সীতাৰ যুগল গুৰুতি। ৰণিৰে থাকি মুখ চন্দ পলকতে পাবহি দুয়োৰে যুগল গুৰুতি। কৰা হবে মঙ্গল ধ্বনি গগন ব্যাপী, চিরঞ্জীব 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 জনাধিপ, পুত্র পত্নী সমাযুক্ত ভক্তিমান ভব মাধবী, চিরঞ্জীব চিরঞ্জীব। সমস্ত জনে ৰামুৰ প্ৰণিপাত কৰিব গ্ৰহণ। ৰাজ আভৰণেৰে এই সাজ কিয় তুমি কৰিলা বাৰু? মহাৰাজ ক'ত আছে তোমাৰ মাতৃগণ? আমার ভাগ্য আছিলে কুলগুরু, আমার ভাগ্য আছিলে। আমি পহারালি কই গিয়ে আমার পুত্র আমাক অসম্ভৱ মন্ত্ৰীবৰ, অসম্ভৱ। এয়া কদাপিতো নহয় সম্ভৱ। আপোনাৰ অবিহনে আমাৰ কি গতি হ'ব? যুৱৰাজ, এই ৰাজ্যৰ কি গতি হ'ব? নালাগে যুৱৰাজ, নালাগে যাব আপুনি এই বনৰ মাজে। আপুনি আমাৰ মাজতে থাকক, আপুনি আমাক এৰি নাযাব যুৱৰাজ, আপুনি আমাক এৰি নাযাব। তুমি ধৰ্মপুত্ৰ অযোধ্যাৰ, তুমি ধৰ্মপুত্ৰ ৰামায়ণৰ মুদিত। নোৱাৰো স্নেহৰ প্ৰজাকন,
নোৱাৰো পঞ্চ গুৰুদেৱ মহাৰাজ, যত মানে অযোধ্যাৰ প্ৰজা শুনা সৰ্বজনে কৈকেয়ী মাতৃৰ অনুৰোধ মৰ্মে যাবলৈ ওলালো মই 14 বছৰ বনবাসী। আজি অতদিনে থাকোঁতে সংগ কিবা যদি দুৰ্ভাগ্য মই কৰিছো সদৌৱে ক্ষমিব মোক। চোৱা ভাইখন ৰাজপুত্ৰ লগ পলু আহিছে ৰাজ আমৰণ ত্যাগী। দাদাৰ সহায় হৈ থাকিম চিৰতে। প্ৰাণৰ দাদা অকলে যাবলৈ নিদিওঁ বনৰ মাজলৈ। তই নালাগে যাব মোৰ সংগী হৈ। অকলে থাকিম 14টি বছৰ বনৰ ফল মূল খাই। ভাই লক্ষ্মণ, ৰাজন্ততকৈ অৰণ্যৰ শোভা উচ্চ, অতি উচ্চ শিখৰত। তেনে উচ্চ শিখৰৰ সোধাপান কৰিবৰ বাবে ময়ো যাম স্বামী আপোনাৰ লগত। নকৰিব কাৰণ মোক কোনো কাৰণত। জানকী, গুৰুটি ৰাজকুঁৱাৰী প্ৰজাগণ সকলোৱে জানকীৰ সেৱা কৰিব প্ৰসন্ন। ৰাজকুঁৱাৰী তুমিও আজি বুজিলো সূৰ্যৰ অবিহনে দিন ৰজনী নুশুধে শশধৰ গীত। জানকী, তুমি মন স্থিৰ কৰা, বনলৈ যোৱাৰ আশা ত্যাগ কৰা। স্ত্ৰী তুমি কোমলমতী, কত নদ নদী সাঁতুৰি সাঁতুৰি মই অৰণ্যত কৰিম ভ্ৰমণ। এতিয়া তোমাৰ কি হ'ব? স্বামী মোৰ জীৱনৰ সৰ্বোচ্চ নোৱাৰি খুলিব আৰু এই আৱৰণ। ময়ো যাম স্বামী আপোনাৰ লগত। নকৰিব কাৰণ মোক কোনো কাৰণত। মই হম একে পথে যাম। মই নকৰিব কোনো এই আৱৰণ। তোমাৰ চৰণ সেৱাৰ পৰা নকৰিব পাৰোঁ মোৰ কোনো কাৰণ। যোৱা বিদায় সকলোৰে পৰা আৰু যাৱতীয় ব্যৱস্থা কৰিবলৈ ৰাজমাতা। বিধাতার বিধিলিপি খেলে তুলে খোঁজ নাও আমি বনর মাঝে। বলা জানকী, বলা লক্ষ্মণ, বিদায় মাগিয়ে মাতৃগণর পাশে যাত্রা করব আমি বনর মাঝে। বিদায় বিদায় প্রসাদ, বিদায় গুরুদেব, বিদায় প্রসাদ, বিদায় গুরুদেব, বিদায় প্রসাদ, Sorry, boy.
মুন্দি পুত্র মোৰ মুচিত মই স্ত্ৰীবকৈ মহাভুল কৰিলো মই স্ত্ৰীবকৈ মহাভুল কৰিলো মহাৰাজ মহামন্ত্ৰী মহাৰাজ মহাৰাজ মালিক কল্যা মালিক কল্যা অন্তকালে পুত্র ভোগে তুলো প্রাণ চাইব অন্তকালে পুত্র ভোগে তুলো প্রাণ চাইব অন্তকালে পুত্র ভোগে তুলো প্রাণ চাইব স্বামী ময়ো পুত্রকে চঞ্চলিত স্বামী ময়ো পুত্রকে চঞ্চলিত স্বামী দেখা কিনো গতি ভয়া অযোধ্যা ক্ষমা করিবা তোমারে অধম সন্তান তই কেনেকৈ নকবি বাছা তই মোক এৰি থৈ নাযাবি বাছা তই যদি মোক এৰি থৈ যাৱ ৰাজ্যৰ সকলো প্ৰজাই আৱৰি ধৰি মোক হত্যা কৰিব তই যদি পুত্ৰ হৈ মাতৃক ৰক্ষা নকৰ ঘৰত মোক ৰক্ষা কৰিব নিদারুণী মাত্রিক মোর লোহে প্রয়োজন নিদারুণী মাত্রিক মোর লোহে প্রয়োজন আহানি কুটি আজি তু হত্যা কৰি এপাক পৰুৱা প্ৰাণৰ